নমস্কাৰ স্মাৰ্ট আইজ ফাউণ্ডেশ্যনৰ অন্য এটা ভিডিঅ'লৈ মই সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমি চাগে সকলোৱে জানো যে বৰ্তমান গুৱাহাটীত এডভান্টেজ আসাম 2.0 সামিট চলি আছে ইয়াৰ বিষয়ে আমি এইটো ভিডিঅ'ত আজি ডিসকাস নকৰো তোমালোকৰ লগত অলৰেডি সৌৰভ ছাৰে ইয়াৰ বিষয়ে ডিসকাস কৰিছে আজি আমি ডিসকাস কৰিম এই যোনটো এডভান্টেজ আসাম 2.0 ইয়াৰ লগত জড়িত খুব এটা ইম্পৰ্টেন্ট টপিক আমি চাগে সকলোৱে একদিন টিভিতে হওক নিউজতে হওক বা ফোনতে হওক আমি দেখিয়ে আছো ঝুমৰ বিনন্দিনী এই অনুষ্ঠানটো অনুষ্ঠিত হৈছিল সৰুসজাই ষ্টেডিয়ামত 24th ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল আৰু ইয়াত উপস্থিত আছিল ভাৰতৰ প্ৰধানমন্ত্ৰীৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ ডেলিগেটছ আৰু এম্বেছাডৰ সমূহ আৰু ইয়াতে মোৰ দেন 8600 পাৰফৰ্মেন্স একেলগে পাৰফৰ্ম কৰিছিল এই ডান্সটো আৰু ইয়াৰ লগে লগে অকল অসম বা ভাৰততে নহয় বিশ্ববাসীৰ বাবে ই এটা ঐতিহাসিক মুহূৰ্ত বুলি মই কম আৰু তাৰ লগতে এই যোনটো ডান্স ফৰ্ম হয় যোনটো ঝুমুৰ ডান্স হয় ঝুমুৰ ডান্সটো এটা গ্লোবেল প্লেটফৰ্মত এটা ৰিকগনিশ্যন লাভ কৰিবলৈ সক্ষম হৈছে আজি আমি ভিডিঅ'টোত ইয়াৰ বিষয়ে ইন ডিটেইলছ ডিসকাস কৰিম মই কলোৱে যে ইয়াতে কোন উপস্থিত আছিল ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী উপস্থিত আছিল আৰু অনুষ্ঠিত ক'ত হৈছিল সৰুসজাই ষ্টেডিয়ামত হৈছিল ফেব্ৰুৱাৰী 24th আৰু লগতে এই যোনটো অকেজন আছিল কি লগতে কি মাৰ্ক কৰিছে বুলি কৈছে 200th এনিভাৰ্সাৰী অফ আসাম টি ইন্ডাষ্ট্ৰি আমি সাকে সকলোৱে জানো যে 2023ত অসমৰ যোনটো টি ইন্ডাষ্ট্ৰি হয় হি 200 বছৰ কমপ্লিট কৰিছিল আৰু এই যোনটো অকেজন হয় এই অকেজনটোৱে এই এনিভাৰ্সাৰীটোকো মাৰ্ক কৰিছে বুলি কৈছে ইয়াতে এইখন ফটো আছিল 24th ফেব্ৰুৱাৰী যেদিনাখন পাৰফৰ্মেন্স হৈছিল এটো পাৰফৰ্মেন্সৰ ফটো হয় আৰু এটো তেওঁলোকৰ প্ৰেক্টিছৰ টাইমৰ ফটো হয় এতিয়া আমি চাম যে যোনটো ইভেন্ট আছিল ইয়াৰ সিগনিফিকেন্স কি হয় ইয়াৰ সিগনিফিকেন্স কি হ'ব যে অলৰেডি মই কৈছো যে 8600 টোটাল পাৰফৰ্মাৰে একেলগে ডান্স কৰিছিল আৰু এটো এটা খুব ডাঙৰ ইভেন্ট হয় কাৰণ ইমানখিনি নাম্বাৰ ডান্সাৰছে একেলগে পাৰফৰ্ম কৰিছিল আৰু তাৰ লগতে তোমালোকক মই কৈছো অলৰেডি যে এইটো যোনটো ইভেন্ট আছিল ইভেন্টত অকল দেশৰে নহয় বিশ্বৰ বিভিন্ন দেশৰ মানে আমাৰ দেশৰে নহয় বিশ্বৰ বিভিন্ন দেশৰ ডেলিগেটছ আৰু এম্বেছাডৰ সমূহ ইয়াতে উপস্থিত আছিল আৰু তাৰ লগে লগে এই যোনটো ইভেন্ট হয় ই কি হাইলাইট কৰিছে আসামৰ ৰিচ টি হেৰিটেজ আৰু লগতে যোনটো কালচাৰেল ট্ৰেডিশন হয় ট্ৰি টাইপ সমূহৰ সেই ট্ৰেডিশনটো এটা গ্লোবেল ষ্টেজত ৰিকগনিশ্যন লাভ কৰিবলৈ সক্ষম হৈছে ইয়াতে দেখা গৈছে যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ধামসা বজাই আছে ধামসাটো এটা ট্ৰি টাইপ সকলৰ এটা ট্ৰাইবেল কমিউনিটি সকলৰ এটা ট্ৰেডিশনাল ইনস্ট্ৰুমেন্ট হয় এতিয়া আমি চাইলম যে ঝুমুৰ বিনন্দিনী ডান্স কিনো হয় ইয়াৰ বিষয়ে আমি এতিয়া ভালদৰে এবাৰ চাইলম ইয়াক আমি ঝুমুৰ বুলিও কওঁ যি কি হয় ট্ৰেডিশনাল এটা ডান্স ফৰ্ম হয় কাৰ টি গাৰ্ডেন কমিউনিটি ঠিক আছে টি গাৰ্ডেন কমিউনিটি সকলৰ ই এটা ট্ৰেডিশনাল ফোক ডান্স হয় আৰু বিশেষকৈ এটো কেতিয়া পাৰফৰ্ম কৰা হয় হাৰ্ভেষ্ট সিজনত পাৰফৰ্ম কৰা হয় টু সেলিব্ৰেট এগ্ৰিকালচাৰ প্ৰসপেৰিটি আৰু তাৰ লগতে অকল হাৰ্ভেষ্ট সিজনত বুলিয়ে নহয় আৰু বেলেগ বেলেগ অকেজনতো এটো পাৰফৰ্ম কৰা হয় যেনেকৈ ৱেডিং কমিউনিটি গেদাৰিং আৰু লগতে বাকি যিসমূহ ফেষ্টিভেল আছে তেওঁলোকৰ বাকি ফেষ্টিভেল সমূহতো ইয়াক পাৰফৰ্ম কৰা হয় আৰু ইয়াতে কি মিউজিক্যাল ইনস্ট্ৰুমেন্ট ব্যৱহাৰ কৰা হয় মাদল ঢোল তাল আৰু লগতে বাঁহী এতিয়া তেওঁলোকৰ এই ডান্সটো কৰোতে তেওঁলোকৰ হাসপাৰ কি হয় সেই বিষয়ে আমি ভালকে চাই লওঁ বিশেষকৈ এইটো মেন আৰু ওমেন দুটাই পাৰফৰ্ম কৰে আৰু তেওঁলোকৰ হাসপাৰটো কি হয় মহিলাসকলে কালাৰফুল শাৰী পিনে বিশেষকৈ ৰেড কালাৰ বৰ্ডাৰ থকা শাৰী পিনে আৰু তাৰ লগতে তেওঁলোকে খোপা বান্ধে আৰু খোপাত তেওঁলোকে ফুল লগায় আৰু পুৰুষসকলৰ কাৰণে কি হয় ধুতি আৰু কুৰ্তা হয় আৰু বিশেষকৈ তেওঁ ইজনে সিজনৰ ককালত ধৰি পেলাই ডান্সটো কৰে আৰু বিশেষকৈ সাৰ্কুলাৰ ফৰ্মেশনত কৰে অকল সাৰ্কুলাৰ ফৰ্মেশনতে নহয় তেওঁলোকে ষ্ট্ৰেইট লাইনতো ডান্স কৰে আৰু ইজনে সিজনৰ ককালত হাত দি পেলাই এই ডান্সটো কৰে এই ডান্সটো বিশেষকৈ এটা ৰিদমত হয় তোমালোকে চাগে সকলোৱে ভিডিঅ'ত চাইছে আৰু এই ডান্স ফৰ্মৰ কালচাৰেল সিগনিফিকেন্স কি হয় এই যোনটো ডান্স পাৰফৰ্ম হয় হেতুৱে যোনখিনি ট্ৰাইবেল কমিউনিটি হয় বিশেষকৈ টি গাৰ্ডেন যোনখিনি কমিউনিটি হয় তেওঁলোকৰ যোনটো ট্ৰেডিশন হয় তেওঁলোকৰ যোনটো কালচাৰ হয় হেতু ইয়াতে ৰিপ্ৰেজেন্ট কৰে আৰু লগতে act as a medium for social bonding and cultural expression within the community
আৰু লগতে অসমৰ যোনটো ৰিচ কালচাৰেল হেৰিটেজ হয় আৰু যোনটো ডাইভাৰ্চিটি হয় সেইটো ইয়াৰ জৰিয়তে প্ৰকাশ পায় এটা গাৰ্ডেন কমিউনিটিৰ বিষয়ে আমি এবাৰ ভালকে চাই লওঁ আমি যেতিয়া টি ট্ৰাইব বুলি কওঁ কি ৰেফাৰ কৰোঁ ই এটা মাল্টি এথেনিক আৰু মাল্টি কালচাৰেল কমিউনিটি হয় যিসকলে কি টি গাৰ্ডেনত যিসকলে কাম কৰে সেই কমিউনিটিসকলক আমি বুজাওঁ আৰু তেওঁলোকৰ যোনটো অৰিজিন হয় সেইটো ক'ৰ পৰা হৈছিলে বুলি কৈছে চেণ্ট্ৰেল ইণ্ডিয়াৰ পৰা হৈছিলে বিশেষকৈ ক'ৰ পৰা ঝাৰখণ্ড উৰিষ্যা ছত্তীশগড় আৰু ৱেষ্ট বেংগল ব্ৰিটিছাৰ্ছসকলে যেতিয়া 19th চেঞ্চুৰীত টি প্লান্টেশ্যন আৰম্ভ কৰিছিলে অসমত যেতিয়া টি প্লান্টেশ্যন আৰম্ভ কৰিছিলে ব্ৰিটিছসকলে তেতিয়া তেওঁলোকে এজ এ ট্ৰি ৱৰ্কাৰ বেলেগ বেলেগ ৰাজ্যৰ পৰা ইয়ালৈ অনা হৈছিলে আৰু সেই সকলকে আমি কি বুলি কওঁ টি ট্ৰাইব বুলি কওঁ আৰু তেওঁলোকে এতিয়া বৰ্তমান বহুত বছৰ ধৰি পেলাই আমাৰ অসমত আছে আৰু তেওঁলোক অসমৰ এটা খুব ইম্পৰ্টেণ্ট পাৰ্ট হৈ গৈছে কাৰণ তেওঁলোকৰ কণ্ট্ৰিবিউশ্যনটো বিশেষকৈ টি ইণ্ডাষ্ট্ৰী অসমৰ যোনটো টি ইণ্ডাষ্ট্ৰী হয় তেওঁলোকৰ যোনটো কণ্ট্ৰিবিউশ্যন হয় তেওঁলোকৰ যোনটো ইয়াতে হাৰ্ডৱৰ্ক হয় সেইটো এটা বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰে আৰু ইয়াৰ লগতে আমি এইটো চাই লওঁ যে যোনখিনি টি ট্ৰাইব হয় অসমৰ তেওঁলোকৰ ইম্পৰ্টেণ্ট কি ফেষ্টিভেলছ আছে সেইখিনিও আমি জনাটো ইম্পৰ্টেণ্ট হয় প্ৰথমতে আমি চাম টুচু পূজাটো কেতিয়া চেলিব্ৰেট কৰা হয় বিশেষকৈ পুহ মাহত এইটো চেলিব্ৰেট কৰা হয় আৰু মকৰ সংক্ৰান্তিৰ দিনাখন বিশেষকৈ যোনটো তোমাৰ ডিচেম্বৰ বা জানুৱাৰী মান্থত পৰে আৰু এই যোনটো পূজা হয় ইয়াতে কাক ৱৰ্শ্বিপ কৰা হয় গডেছ অফ টুচু গডেছ টুচুক ইয়াতে পূজা কৰা হয় যি কি চিম্বলাইজ কৰে প্ৰস্পেৰিটি আৰু ৱেলবিং চিম্বলাইজ কৰে আৰু তাৰ লগতে আৰু এটা তেওঁলোকৰ ইম্পৰ্টেণ্ট ফেষ্টিভেল হৈছে যিটো হৈছে কৰম পূজাটোত তোমাৰ কৰম দেৱতাক পূজা কৰা হয় যাক কোৱা হয় ষ্ট্ৰেংথ ইউথ আৰু লগতে ভাইটেলিটিৰ ডেইটি বুলি কোৱা হয় এইটো চেলিব্ৰেট কৰা হয় 11th ডে অফ ভাদ মাহ যিটো আগষ্ট আৰু ছেপ্টেম্বৰত পৰে এই দুটা তেওঁলোকৰ ইম্পৰ্টেণ্ট দুটা ফেষ্টিভেল হয় আজিৰ ভিডিঅ'টোত আমি চালোঁ ঝুমুৰ ডান্সৰ বিষয়ে চালোঁ তাৰ লগতে টি ট্ৰাইবৰ বিষয়ে আমি ভালকৈ চালোঁ আৰু তেওঁলোকৰ কি ইম্পৰ্টেণ্ট ফেষ্টিভেল আছে সেইসমূহৰ বিষয়ে আমি ভালকৈ চালোঁ আজিৰ ভিডিঅ'টোত ইমানেই আছিলে থেংক ইউ